আজি আমি আগন্তুক দিনত নিজৰ বিবেক বোধ প্ৰদান কৰিব লাগিব। আঁচনি আছে, পূৰ্বতো আঁচনি আছিল, আজিও আঁচনি আছে। মই আপোনালোকক কৈছো ৰাইজ, পৰৱৰ্তী দিনতো আপোনালোকে আঁচনিৰ সুবিধা লাভ পাই থাকিব। আপোনালোকে পৰৱৰ্তী দিনতো আঁচনিৰ সুবিধা পাই থাকিব। কিন্তু মাত্ৰ আঁচনিলৈকে আমাৰ গাঁও সীমিত হৈ নাথাকে। আজিৰ তাৰিখত কি কৰে? আঁচনি দিয়ে, চৰকাৰী স্কুল বন্ধ কৰে। আঁচনি দিয়ে, মদৰ দোকান খুলি দিয়ে। আঁচনি দিয়ে, জংঘলৰ পৰা মানুহ উচ্ছেদ কৰে। আঁচনি দিয়ে, আদানীক বিঘা মাটি বিক্ৰী কৰে। আঁচনি দিয়ে, নিজৰ পৰিয়ালৰ নামত বাগান আৰু ৰিজৰ্ট খোলে। আঁচনি আমাৰ দিনতো থাকিব, কিন্তু আমি আঁচনি লৈ আমি চৰকাৰী স্কুল খুলিম। আমি আঁচনি দিম আৰু লগতে হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে, তাৰ ব্যৱস্থা আমি কৰিম। আমি আঁচনি দিম, লগতে মহিলাসকলে আত্মসন্মানে নিৰাপত্তা যে গাঁৱৰ ভিতৰত পায়, তাৰ বাবে আৰক্ষীসকলক বিশেষ আমি নিৰ্দেশনা দিম। আমি আঁচনিৰ লগত আমাৰ নিবনুৱা যুৱকসকলক সংস্থাপিত কৰিবলৈ থলুৱা উদ্যোগৰ ওপৰত জোৰ দিম। আমি আঁচনিৰ লগত আমাৰ থলুৱা, আমাৰ স্থানীয় ঠিকাদাৰবোৰক সৰু সৰু পেকেজ যোগেদি আমি তেওঁলোকৰ কামৰ উপাৰ্জন আমি বৃদ্ধি কৰিম।